দুখেৰে কৈছো মই আপোনালোকক কিন্তু মোৰ চেনেলটো তেনেকৈ কৈছো মোৰ একাউণ্টটো হেক কৰিলে কংকনাৰ একাউণ্টটো হেক কৰিলে এনেকুৱা কিছুমান গুণ্ডা বাহিনী শিখা মজুমদাৰ বেজবৰুৱাই লগাই দিছে যে নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰো সকলো ভালেই আছে আৰু সকলো ভালে কুশলে থকাটোৱে বিচাৰো আৰু বৰ্তমান ময়ো ভালেই আছো বাৰু আজি ভিডিও বুলি নহয় বিশেষ এটা কথাৰ কাৰণে আপোনালোকলৈ এনেকৈ এতিয়া বনাবলগীয়া হৈছে কথা কেইটা ক'ব লগা হৈছে ভিডিও আকাৰে কথা কেইটা নকৈ আপোনালোকক কেনেকৈ কম হয়নে নহয় গতিকে ভিডিও আকাৰে আপোনালোকক ভিডিও কৰি আপোনালোকক কথা কেইটা ক'ব লাগিব কাৰণ এনেই আপোনালোকক এজন দুজনক মই তেনেকৈ কথাটো ক'ব নোৱাৰো সেইকাৰণে ভিডিওটো কৰিলে সকলোৱে চাব পাৰিব সেইকাৰণে মই এনেকৈ ভিডিও কৰি পেলাই আপোনালোকক কথা কেইটা ক'বলৈ ওলাইছো প্ৰথম কথাটো হৈছে আজি 4 দিনৰ আগত মই আপোনালোকক কৈছিলো যে মোৰ এটা ডাঙৰ প্ৰবলেম হৈছে মানে ফাকুৱাৰ আগদিনাৰ পৰা দেই ফাকুৱাৰ আগদিনাৰ পৰা এটা প্ৰবলেম হৈছে যদিহে হেতু ভাল হয় মানে সলভ হয় তেতিয়া মই আপোনালোকক জনাম মোৰ লগত কি হৈছে আৰু সেই মোৰ লগত ঘটনাটো হোৱাৰ 4 দিনৰ আগত আপোনালোকে সকলোৱে জানে আমি অগ্নিনাভ বাবাৰ মন্দিৰৰ সত্তাধিকাৰী শিখা মজুমদাৰ বেজবৰুৱাৰ কিছুমান হসা কথা বুলি কৈছো আপোনালোকৰ মাজলৈ দাঙি ধৰিছিলো আৰু মই বুলিয়ে নহয় বহুত কেইগৰাকীয়ে তেনেকৈ দাঙি ধৰিছিলে আৰু আপোনালোকে সকলোৱে চিনি পায় তেখেতক কংকনা বৰা সেই মাইনাজনী বেংগলৰত থাকে তেওঁ বহুত যুক্তিপূৰ্ণ কথা কিছুমান তেখেতে উত্থাপন কৰিছিলে আৰু সেই মাইনাগৰাকী কথা এটা ক'বলৈ ওলাইছো সেই কংকনা বৰাই যি কেইটা কথা কৈছিলে যিখিনি কথা তেওঁ উত্থাপন কৰিছিলে অগ্নিনাভ বাবাৰ সত্তাধিকাৰী গৰাকীৰ ওপৰত তেওঁ বহুত কেইটা তেনেকৈ পোষ্ট দিছিলে ফেচবুক পেজটোত 10,000 ফলোৱাৰ্ছ হ'বলৈও সক্ষম হৈছিলে 10,000 ফলোৱাৰ্ছ হৈছিলে তাৰ পিছত কি কৰিলে যেতিয়া পোষ্ট কিছুমান তেওঁ দিবলৈ ধৰিলে এনেকুৱা ধৰক বাবাৰ ওপৰত তেনেকৈ পোষ্ট কিছুমান দিবলৈ ধৰিলে মানে মন্দিৰ ভাগৰ ওপৰত যেতিয়া পোষ্ট দিয়াৰ লগে লগে কি হৈছিলে তেখেতলৈ কমেণ্ট আহিছিলে যে এনেকুৱা পোষ্ট দিলে আপোনাৰ একাউণ্টটো কেতিয়াবা উৰি যাব ঠিক তেনেকৈ কোৱাৰ 2 দিনৰ পিছতে কংকনা বৰাৰ পোষ্টটো উৰি গুচি গ'ল মই কৈছো উৰি গুচি গ'ল মানে এতিয়া একো পোষ্টে দিব নোৱাৰা হ'ল আজি 10 দিন মানে হ'ল নেকি 10 দিন মানে হ'ব একো পোষ্টে দিব নোৱাৰা হ'ল বৰ্তমান বাৰু মই কংকনাক মোৰ বহুত মৰমৰ ভাইটি দীপাংকৰৰ নাম্বাৰটো দিছো আৰু দীপাংকৰে যিমানখিনি পাৰে চেষ্টা কৰি আছে বাৰু চেনেলটো ঘূৰাই আনিবলৈ মানে তেখেতৰ ফেচবুক পেজটো ঘূৰাই আনিবলৈ দীপাংকৰ সকলোৱে চিনি পায় ৰিকভাৰী কৰিবলৈ মানে বহুতখিনি চেষ্টা চলাই আছে বৰ্তমানলৈকেও হোৱা নাই বাৰু ঠিক কংকনাই ফোন কৰা 2 দিনৰ পাছতে কংকনাই ফোন কৰিছে কৰাৰ পিছদিনাখন ৰাতি 11টা বজাত মই এতিয়া আপোনালোকক ক'বলৈ ওলাইছো বহুত দুখেৰে কৈছো মই আপোনালোকক ৰাতি 11টা বজাত মোৰ যিহেতুকে ফেচবুকত তেনেকৈ মোৰ পেজ এটা আছিলে কল্পনা ৰাজবংশী অফিচিয়েল বুলি আৰু মোৰ ফেচবুক একাউণ্ট আছিলে কল্পনা ৰাজবংশী তাৰ লগতে মোৰ যোগ কৰা আছিলে মানে এনেকৈ মই ইমান নাজানো ফেচবুকৰ বিষয়ে কিন্তু মোৰ চেনেলটো তেনেকৈ কল্পনা ৰাজবংশী অফিচিয়েল বুলি আছিলে পেজটো আৰু তাত মই শিখা মজুমদাৰ বেজবৰুৱাৰ যিটো মই অগ্নিনাভ বাবাৰ ওপৰত ভিডিঅ' বনাই আছিলোঁ অগ্নিনাভ বাবাৰ মন্দিৰৰ সত্তাধিকাৰী গৰাকীৰ ওপৰত বহুত কিছুমান যেতিয়া পোষ্ট পাওঁ ফেচবুকত তেতিয়া মই সকলোখিনি শ্বেয়াৰ কৰোঁ তেনেকৈ ধৰক মই 15টা 20টা মান তেনেকৈ মই ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ আৰু শ্বেয়াৰ কৰাৰ পিছত কি হ'ল মোলৈকো ঠিক তেনেকৈ কমেণ্ট আহিছে তোৰ বোলে তেল বেছি হৈছে তোৰ চেনেল কেতিয়াবা উৰি যাব বা তোৰ ফেচবুক পেজ উৰি যাব এনেকৈ কৈ আছিলে মই ইমান লক্ষ্য কৰা নাই কাৰণ মই বেছিকৈ এক্টিভ থাকোঁ ইউটিউবতো বা টাইমটো বেছিকৈ দিওঁ তাৰ বাদে মই ইনষ্টাত থাকোঁ এক্টিভ আৰু ফেচবুকত মই ইমান নাহোঁ কিন্তু মানে পোষ্টবিলাক পোষ্ট কৰি পেলাই থৈ দিওঁ আৰু মই নাচাওঁ তাৰপিছত পোষ্টবিলাক তেনেকৈ শ্বেয়াৰ কৰোঁ তাৰপিছত মই নাচাওঁ ঠিক তেনেকৈ ৰাতি 11টা বজাত ফাকুৱাৰ আগদিনাখন ৰাতি 11টা বজাত মোৰ ফেচবুক পেজটো তেনেকৈ হেক কৰিলে হেক কৰাৰ পিছত এতিয়া মই ইমান নাজানো তাৰপিছত মই কাকুক দেখালোঁ কাকুৱে কৈছে মা এইটো এনেকুৱা হ'ল তুমি দীপাংকৰ দাৰ লগত কথা পাতিব লাগিব আৰু ঠিক তেনেকৈ মই কালি দীপাংকৰৰ লগত কথা পাতিলোঁ আৰু আজি তেখেতে কালি গোটেইখিনি মই দীপাংকৰৰ লগত কথা পাতি মই হোৱাটছআপৰ যোগেদি তেখেতক দিলোঁ দিয়াৰ পিছত আজি বাৰু মই গুৱাহাটীলৈ যোৱা কথা আছিলে আৰু গুৱাহাটীলৈ গ'লোঁ বাৰু মই ডক্টৰক দেখালোঁ আৰু আপোনালোকে ইতিমধ্যে গমে পাইছে চাগে মোৰ দেখাটো দেখি পেলাই গম পাইছে মনটো বহুত বেয়া লাগি আছে আৰু একদম ইমান মাথা বিষ এয়া মই তেল লগাই পেলাই এতিয়া ৰাতি 1টা বাজিছে 1টা বজাত আপোনালোকলৈ এই ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ এতিয়া মেইন কথাটোলৈ আহিছোঁ মোৰ একাউণ্টটো হেক কৰিলে কংকনাৰ একাউণ্টটো হেক কৰিলে এনেকুৱা কিছুমান গুণ্ডা বাহিনী শিখা মজুমদাৰ বেজবৰুৱাই লগাই দিছে যে আমাৰ ওপৰত এনেকুৱাকৈ দানৱ পৰাধি পৰিছে মানে আমাৰ হেক কৰিবই মানে একাউণ্টটো আৰু যিহেতুকে মোৰ যোনটো ইউটিউব চেনেল বৰ্তমানলৈকে বাৰু সেইটো কৰিব পৰা নাই কিন্তু মোৰ ফেচবুকত মই যিহেতুকে বহুত কেইটা পোষ্ট তেনেকৈ দিওঁ যিমানখিনি মই তেনেকুৱা পোষ্ট পাওঁ গোটেইখিনি মই তেনেকৈ শ্বেয়াৰ কৰি দিওঁ আৰু ঠিক তেনেকৈ দিয়াৰ পাছতে মোৰ তেনেকুৱা হৈছে গতিকে মই কৈছোঁ ইমানেই তেওঁ আমাৰ ওপৰত চকু পৰিছে ইমানেই তেওঁ
ইমান যদি তেওঁ ভাল কাম কৰিছে মই কৈছোঁ দেই এইটো তেওঁ ভাল কাম কৰা নাই একেবাৰে নিকৃষ্ট মানদণ্ডৰ কাম কৰিছে একে নিকৃষ্ট কাৰণ এই কথাখিনি যে হ'ব তেওঁ আগতেই আমাক কমেণ্টৰ যোগে তেখেতৰ ভক্তসকলে আমাক কমেণ্টৰ যোগে আমাক কৈ আছিলে যে এনেকুৱা পোষ্ট দিবি দুটা চেনেল উৰাই দিম এনেকুৱা কৰিম তেনেকুৱা কৰিম বহুত মানে আমাক দাবী ধমকি দি আহিছিলে আৰু শেষত সেইটোকেই হ'ল কিন্তু এটা কথা আমাৰ চেনেলকেইটা হেক কৰি আমাক একো কৰিব নোৱাৰে কিন্তু এইখিনি যে তেওঁ এই ভুক্তভোগী কেতিয়া হ'ব গম পাইছে তেওঁ মৃত্যুৰ সময়ত হ'লেও এইখিনি তেওঁ ভুগিবই লাগিব তেওঁ সাধাৰণ জনতাৰ পৰা যেনেকৈ লুটি পুটি খাইছে আৰু এতিয়া মই আপোনালোকক কওঁ তেওঁ যদি ইমান ভালেই শিখা মজুমদাৰ বেজবৰুৱা যদি ইমান ভালেই তেখেতৰ তাত যোন কেইগৰাকীয়ে পায়স বনায় মই এতিয়া আপোনালোকক কৈছোঁ 14 গৰাকী নে 15 গৰাকী আছে তাত পায়স বনোৱা মানুহ দেই তাত তেওঁলোকৰ কৰ্মচাৰী মহিলা কৰ্মচাৰী সেই মহিলা কৰ্মচাৰী কেইগৰাকীক ত্ৰিশূল পাতত ধৰি পেলাই শপত খুৱাইছে যে ভিতৰৰ কথা যাতে বাহিৰত একদম প্ৰকাশ নকৰ প্ৰত্যেক গৰাকীকে ত্ৰিশূল পাতত ধৰি ধৰি শপত খুৱাইছে সেয়া মোৰ হাতত প্ৰমাণ আছে মই কেনেকৈ জানিম তেওঁ এতিয়া আচৰিত পাব এইখিনি কথা কেনেকৈ জানিম ত্ৰিশূল পাতত ধৰি প্ৰত্যেককে শপত খুৱাইছে যে ভিতৰৰ কথা যাতে বাহিৰত এইটো কথা কেতিয়াও নোলায় আৰু যেতিয়া তেওঁলোক ঘৰমুৱা হয় সেই কৰ্মচাৰীসকল যেতিয়া ঘৰমুৱা হয় তেখেতে কি কৰে গম পাইছে প্ৰত্যেক গৰাকীয়ে মোনাকিটা চেক কৰে যে ইয়াৰ পৰা কিবা প্ৰসাদ নিছে নেকি ইয়াৰ পৰা কিবা ফলমূল নিছে নেকি তেখেত যদি ইমান দানীয়ে তেনেহ'লে তেখেতসকলৰ বেগকেইটা চেক কৰাৰ কি কথা আছে তাততো টকা পইচা তেওঁলোকে কেতিয়াও নিব নোৱাৰে তেওঁলোক তাৰ কৰ্মচাৰী কিবা এটা বাৰু ফলমূল বা প্ৰসাদেই তাৰ পৰা নিলে কিন্তু তেওঁলোকেতো পইচা পাতি কেতিয়াও চুৰ কৰিব নোৱাৰে তেওঁ সেই বেগকেইটালৈকে চেক কৰে সেইখিনিলৈকে মোৰ ওচৰত তথ্য আছে গতিকে আপোনালোকক কওঁ এইবিলাক সকলোখিনি মিছা মই এতিয়াও কম সেইখিনি মন্দিৰ ভাগক মই কেতিয়াও কোৱা নাই মন্দিৰ ভাগক বাৰু অলৌকিক শক্তি আছে সেইটো বাৰু মানিছোঁ কিন্তু এই কথাবিলাক যে তেওঁ এইবিলাক যে কাণ্ড কাৰখানা কৰি আছে কিয় আৰু যে এতিয়া মন্দিৰ ভাগ যেন তেওঁ বনাম বুলি কিয় কৈছে গম পাইছে নবনালেহেঁতেন যেতিয়া এইটো কথা বিতৰ্কত আহি পৰিলে তেতিয়া ভাবিছে এনেকুৱা এটা কথা কৈ পেলাই খাম কাটি থওঁ কিন্তু ভগৱান পৃথিৱীত আছে নথকা নহয় ভগৱানে সকলোখিনি চাই আছে ভগৱানে দিও চাই ভগৱানে নিও চাই গতিকে আপোনাক আগবঢ়াই আছে আপোনাক এদিন ধমহকৈ তললৈ পেলাই দিব সেইখিনি অপেক্ষা কৰক আমি হয়তো এই পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছতো সেইখিনি তাৰ পিছৰ প্ৰজন্মসকলে দেখা পাব আপোনাক কুকৰ্মখিনি কথা এতিয়া আমাৰ একাউণ্টকেইটা আপুনি হেক কৰি কি কৰিব আমাৰ মুখকেইখন জানো ৰুদ্ধ কৰিব পাৰিব আমাৰ একাউণ্টকেইটা আজি আপোনালোকে আমাৰ একাউণ্টকেইটা হেক কৰিছে কাইলৈ আমি আৰু এটা পেজ তেনেকৈ খুলি পেলাই আকৌ আমি প্ৰতিবাদ কৰিব পাৰিম ইমান নিকৃষ্ট নে আপোনালোক ইমান নিকৃষ্ট কাম কৰিব পাৰে নে আপোনাৰ ভক্তসকলে আপুনি ইমান গুণ্ডা বাহিনী ৰখাইছেনে গতিকে এইখিনিকে আপোনালোকক ক'লোঁ আৰু মোৰ চেনেলটো তেনেকৈ ৰিকভাৰী কৰিবলৈ বাৰু দীপাংকৰক সকলোখিনি দিছোঁ দীপাংকৰে কৰিছে যিমানখিনি পাৰে তেওঁ চেষ্টা চলাই আছে যদি আহে আপোনালোকক সকলোখিনি আপোনালোকক দেখাম আৰু এতিয়াও আপোনালোকক কৈছোঁ সেই শিখা মজুমদাৰ বেজবৰুৱা ভণ্ড মহিলাগৰাকী কোনো গুণে কম নহয় কিন্তু তেখেতে বহুত পলিটিক্স কৰি আছে আৰু আমাৰ ভক্তসকলক তেওঁ ঠগি খাই আছে বুলি কৈছোঁ এতিয়াও কৈছোঁ ঠগিয়ে খাই আছে কাৰণ তাৰ ভিতৰত যিখিনি কাণ্ড কাৰখানা হৈ থাকে নহয় তাৰ ভিতৰত যিখিনি কাণ্ড কাৰখানা হৈ থাকে প্ৰত্যেকটো কথাই জানো আজি বাৰু এইটো ভিডিঅ'ত নকওঁ পিছৰ ভিডিঅ'ত আপোনালোকক সকলোখিনি ক'ম আৰু আজি মই এই কথাখিনি এটা কাৰণে ক'বলৈ ওলাইছোঁ এটা কাৰণে ক'বলৈ পালোঁ আমাৰ একাউণ্টকেইটা আমাৰ পেজকেইটা অকল অগ্নিনাশ বাবাৰ স্বত্বাধিকাৰী গৰাকীয়ে আমাৰ হেক কৰিছে একদম 100% কৈছোঁ এতিয়াই কৈছোঁ 100% কৈছোঁ আপোনালোকক কিন্তু এটা কথা সত্যৰ সদায় জয় দুদিন দেৰি হ'ব আৰু বহুত কেইজনে মোক এতিয়াও কৈ আছে আপুনি যেতিয়া তাৰ ভিতৰত সোমাইছিলে আজিও পাইছোঁ মই তেনেকুৱা এটা কমেণ্ট মাথাহে গৰম হয় মানে তেনেকুৱা কমেণ্ট পালে আজিও কৈছে যে আপুনি যে তালৈ গৈছিলে ঠিক আছে ভিডিঅ' কৰিবলৈ নিদিয়ে আপুনি ৰেকৰ্ডিংটোনো কিয়লৈ কৰি নথলে মই ৰেকৰ্ডিংটো তেওঁৰ লগত কথা পাতিলেহে ৰেকৰ্ডিংটো কৰিম তেওঁৰ লগত মই কথাই পাতিব নোৱাৰিলোঁ সন্মুখৰ পৰা যিটো পৰিস্থিতিত মোৰ আগে পিছে মানুহ আছে মই ভিডিঅ' কৰিব কেনেকৈ পাৰিম বাৰু এতিয়াওনো বিশ্বাসেই হোৱা নাই মই যে তালৈ গৈছোঁ বুলি তেনেকুৱা যে মোক কমেণ্ট কৰি আছে যে আপুনি কিয় ৰেকৰ্ডিংটো কৰি নাৰাখিলে বেগৰ ভিতৰত মই ৰেকৰ্ডিংটো কৰিলোহেঁতেন যিহেতুকে তেওঁৰ ওচৰত বহি যেতিয়া আলোচনা কৰিলোহেঁতেন তেতিয়া ৰেকৰ্ডিংটো মই কিবা প্ৰকাৰে হ'লেও টিপি পেলাই থলোহেঁতেন কিন্তু সন্মুখৰ পৰাই মোৰ লগত মানুহ মই কৈছোঁ যে মোৰ লগত মানুহ মই কোন সময়ত মই মোবাইলটোত সেই মানুহখিনিৰ মাজত মই ৰেকৰ্ডিং কি কৰিম মানে সেই মানুহখিনিৰ মাজত মই একো কথাও পতা নাই মই সেইটো কি ৰেকৰ্ডিং কৰিম মানে গতিকে অকণ কমেণ্ট কৰাৰ আগত ভালকৈ চাই চিতি কৰিব লাগে যে এই কথাটো এনেকুৱা গতিকে সেইখিনিকে মই ক'লোঁ আৰু যিমানখিনি যি হয় মই সেইখিনি প্ৰুফ সহকাৰে দিছোঁ তেওঁ এতিয়া নিশ্চুপ কিয় তেওঁ এতিয়া একো মুখেৰে মাতিব কিয় নোৱাৰিলে একোতো মুখেৰে মাতিব নোৱাৰিলে তেওঁ খালি গুণ্ডা বাহিনীখিনি লগাই দিছে এনেকুৱা কৰিবি আৰু ৰিম্পী বুলি কয় এজনী মাইনাক দেখিছিলোঁ তেওঁক ব্লক মাৰিছে কিবা কৰিছে একাউণ্টটো বন্ধ কৰিছে হেৰি কৰিছে তেনেকুৱা আৰু এটা আপোনালোকক কওঁ
শিৱসাগৰৰে এজন দেই মই কৈছোঁ শিৱসাগৰৰে এজন একদম অগ্নিনাভ বাবাৰ ওপৰত বহুত ভিডিঅ' বনাই আছিলে আৰু বহুত মানে তেওঁ মনিটাইজেশ্যন হ'ল আমুক তামুক বহুত হ'ল লাষ্টত একদম শিখা মজুমদাৰ বেজবৰুৱাই তেওঁক দম দিছে যে তুমি ভিডিঅ' নবনাবা তুমি বন্ধ কৰা আমুক তামুক সেইটো কি মানে সেইবিলাক কি মানে তুমি আপুনি ইমান একদম মানে এইটোত একে ইমান লাগিছেনে আপোনাৰ ইমান গুণ্ডা বাহিনী আছেনে কিবা এটা দিমহে একদম লগে লগে গুণ্ডা বাহিনী একদম আহি যাব মানে একদম গুণ্ডা বাহিনী বুলিয়ে কৈছোঁ কিবা এটা পোষ্ট দিমহে কিবা এটা দেখিবহে একদম লগে লগে একদম জঁপিয়াই পৰিব মানে একদম জুইত চগা যেনেকৈ পৰে তেওঁলোক তেনেকৈ চগা পৰা দি পৰেহি আমি কেতিয়াবা কিবা এটা ভিডিঅ' বনাওঁ যেতিয়া আমি ভিডিঅ' এটা বনাওঁ আমাৰ একাউণ্টটোত এনেকুৱাকৈ চকু মানে একদম চগা যেনেকৈ জুইত জঁপিয়াই তেনেকৈ আমাৰ একাউণ্টটোৰ ওপৰত জঁপিয়াব বিচাৰে গতিকে সেইটো একাউণ্টটোৰ ওপৰত জঁপিয়ালেও আপোনালোকৰ একো কামত নাহে আমি ক'ব লগাখিনি আমি কমেই ৰান্ধনীসমূহক কেনেকৈ তাৰ পৰা ওলাই আহোঁতে চেক কৰে কেনেকৈ ত্ৰিশূল পাতত ধৰি মিছা কথা কিছুমান এইবিলাক কথা বাহিৰত প্ৰকাশ নকৰিবলৈ আপুনি ত্ৰিশূলত ধৰি পেলাই আপুনি সেয়া শপত খুৱায় গোটেইখিনি তথ্য আছে যদি আপুনি ইমান ভালেই তেনেহ'লে সেইখিনি কৰাৰ কোনো যুক্তিয়েই নাই যদি আপুনি ৰাইজৰ কাৰণে ইমানখিনি কৰিছে ইমান যদি আপুনি ফল মূল আপোনাক গেলি গৈছে তথাপিতো ওচৰৰ দুখীয়া মানুহক দিছে জানো আপোনাৰ তাত যিমানখিনি নাৰিকল উঠে যিমান ধূপ উঠে যিমান প্ৰসাদ উঠে চব দেখোন আপুনি সন্মুখৰ দোকান মানে আপোনাৰ তাত যিমানখিনি দোকানী আছে তাতে দেখোন আপুনি বেছি দিয়ে নাৰিকলৰ যোৰা দেখোন আপুনি 50 টকাকৈ তাতে গোটেইখিনি বেছি দিয়ে আপুনি যদি ইমান দানিয়ে তেওঁলোকক 25 টকাকেও দেখোন নাৰিকল বেচিব পাৰে আপুনি 50 টকাকৈ এযোৰ নাৰিকলত বেচে গোটেই নাৰিকলবিলাক আপুনি সন্মুখৰ যিমানবিলাক দোকান চোকান আছে সেই দোকানতে আপুনি নাৰিকল বিক্ৰী কৰে তাৰপিছত সেই দোকানতে আপোনালোকে প্ৰসাদ বিক্ৰী কৰে সেয়া ধূপেকে আপোনালোকে এক্সচেঞ্জ কৰি ধূপ বেচে সেইখিনিও আমাৰ হাতত আছে আপুনি সেয়া ব্যৱসায় নকৰে কি কৰে আপোনালোকে যে কৈ থাকে মই ভিডিঅ' বনাই আমি পইচা পাইছোঁ ভিডিঅ' অগ্নিনাভ বাবাৰ ওপৰত ভিডিঅ' বনাই পেলাই পইচা পাইছোঁ আপুনি প্ৰচাৰ কৰি পেলাই যিমানখিনি প্ৰসাদৰ পৰা আদি কৰি পইচা পাতি পাইছে সেইখিনি আপুনি প্ৰচাৰ কৰি পেলাই পাইছেনে নে ব্যৱসায় ভিত্তিত কৰিছেনে নাই আপুনি যদিহে আপুনি সেই মন্দিৰভাগ ব্যৱসায় ভিত্তিত কৰা নাই তেনেহ'লে আপুনি প্ৰসাদখিনিয়ে হওক বা নাৰিকলখিনিয়ে হওক বা যিমানখিনি ফল মূল উঠে আপুনি তাত বিনামূলীয়াকৈ আপুনি বিলাব লাগে আপুনি 50 টকাকৈ কেলৈ লয় গতিকে বহুত কথা আহি পৰে আৰু বিতৰ্ক কৰাৰ সময়ত কৰিম এতিয়া এইটো সময়ত আৰু বিতৰ্ক নকৰোঁ কিন্তু এটা কথাই কৈছোঁ একাউণ্টটো যেতিয়া ঘূৰি আহিব আৰু পোষ্ট দিম মই আশা কৰিছোঁ সেই কংকনা বৰা একাউণ্টটো ঘূৰি আহিব আৰু মোৰ একাউণ্টটো ঘূৰি আহিব আপোনালোকে চাব কংকনা বৰা বুলি আপোনালোকে একাউণ্টটো চাব কিন্তু একাউণ্টটো ওলালেও একো এটা বস্তু পোষ্টেই কৰিব নোৱাৰে একো এটা পোষ্ট কৰিব নোৱাৰে তাত আৰু আপোনালোকে মোৰ পেজটো চাব কল্পনা ৰাজবংশী অফিচিয়েল বুলি মাৰিব তাত মোৰ একাউণ্টটো যদি পায় আপোনালোকে চাব আৰু কল্পনা ৰাজবংশী বুলি চাব কমপ্লিট মানে একদম ব্লক কৰি থৈছে একদম একোৱে কৰিব নোৱাৰে মানে পুৰা হেক কৰি থৈছে গতিকে যদি চেনেলটো ভগৱানৰ কৃপাত আহে যদি সঁচা কথাত মাতিছোঁ যদি সত্য পথত আছোঁ তেনেহ'লে মোৰ চেনেলটো ঘূৰি আহিব আৰু যদি বিপথে পৰিচালিত কৰি পেলাই মই ভিডিঅ' বনাইছোঁ তেনেহ'লে কেতিয়াও মোৰ চেনেলটো ঘূৰি নাহে আৰু আশা কৰিছোঁ আপোনালোকে মোক বুজি পাবলৈ চেষ্টা কৰক মই যিখিনি কথা কৈছোঁ আৰু মানুহৰনো সপোন কেনেকৈ পূৰণ হ'ব হয় নে নহয় কিন্তু এটা সপোন মোৰ পূৰণ হৈছে যে মই চিলভাৰ প্লে বুটনখন পালোঁ হাতত আৰু সেইটো বহুতে কৈছে যে অগ্নিনাভ বাবাৰ ওপৰত অগ্নিনাভ বাবাৰ কৃপাতহে বোলে মই পাইছোঁ ঠিক আছে অগ্নিনাভ বাবাৰ কৃপাত পাইছোঁ কিন্তু বহুতেতো মোক কৈ থাকে অগ্নিনাভ বাবাৰ ওপৰত এনেকৈ ভিডিঅ' বনাই তই পস্তাবি কিন্তু ভগৱানে দেখোন মোক ভালটোহে দিলে মই পস্তাবলগীয়া মানে এটাই কথাই পস্তালোঁ ইমান সোনকালে মোক দি দিলে সেইটোৱে মোৰ ওপৰত মানে কৃপা দৃষ্টি ৰাখিলে সেইখন পালোঁ কিন্তু এটা দুদৃষ্টি ৰাখিছে সেইটো ভগৱানে ৰখা বুলি নকওঁ সেইটো মনুষ্যই ৰাখিছে যিটো পৰিণতি নেকি আজি মোৰ একাউণ্টটো হেক হৈছে কিন্তু আকৌ পাম বুলি আশা কৰি আছোঁ গতিকে আপোনালোকক একদম আবেগত এই কথাকেইটা ক'লোঁ কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ এতিয়াতো বাৰু ৰাখিছোঁ আৰু দেই কাৰণ 1টা বজাত আৰম্ভ কৰিছোঁ আৰু এতিয়া ৰাখিছোঁ আপোনালোকৰ মাজৰ পৰা এতিয়া বিদায় ল'বলৈ ওলাইছোঁ কাইলৈ আহি আছোঁ আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে গতিকে আজিলৈ বাই বাই শুভৰাত্ৰি